ঊৰ্ধ্বতম বিষয়া মানসিক হাৰাশাস্তিৰ বলি হৈ সহকাৰী অভিযন্তাৰ আত্মহত্যা যোশিতা দাসৰ আত্মহননৰ ঘটনাক লৈ দুজনক গ্ৰেপ্তাৰ প্ৰাক্তন এছডি আৰু কাৰ্যবাহী অভিযন্তা গ্ৰেপ্তাৰ আৰক্ষী 10 বছৰৰ পিছত ন্যায় পালে এটা পৰিয়ালে ডাইনী সন্দেহত ঘৰৰ পৰা মহিলাক চুচুৰাই নি কৰিছিল হিৰস্ছেদ 4জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ন্যায় লাভ কৰি উচপি উঠিল পৰিয়াল শীঘ্ৰে উৰিয়ামঘাটত চলিব প্ৰশাসনৰ উচ্ছেদ জাননী লাভৰ পিছতে ঘৰ দুৱাৰ ভাঙি আঁতৰি গৈছে অবৈধ দখলকাৰী নিশা ট্ৰাকে সামগ্ৰী লৈ আঁতৰি গৈছে সন্দেহজনক লোক নেঘেৰি বিলতো চলিব উচ্ছেদ মৃত ব্যক্তিৰ নথিৰে বাংলাদেশীক ভাৰতীয় কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ শ্ৰীভূমিৰ আৰক্ষী দলত 2 প্ৰবঞ্চক বাংলাদেশীৰ পৰিচয় সলনি কৰি তৈয়াৰ কৰি আহিছিল পাছপৰ্ট জব্দ ভুৱা তদন্ত অব্যাহত আৰু আজিৰে পৰা ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী মাৰথান কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ সচিবালয় 3টাকৈ সমষ্টিৰ পৰ্যালোচনা বৈঠক কাইলৈ ডিব্ৰুগড়ত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা নমস্কাৰ লাইভ এটেটলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই ভাস্কৰ শৰ্মা আহিছো বিতং খবৰলৈ 10 বছৰৰ পিছত ন্যায় পালে এটা পৰিয়ালে 2015 চনৰ 20 জুলাইত বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ ভীমাজলিত ডাইনীৰ সন্দেহত হত্যা কৰা হৈছিল পূৰ্ণি উৰাং নামৰ এগৰাকী মহিলাক অনিমা ৰংহাংপি আৰু দিলিৰাম বেৰৰ নেতৃত্বত প্ৰায় 30-35 জনীয়া এটা দলে ঘৰৰ পৰা চুচুৰাই নি নৈৰ পাৰত হিৰস্ছেদ কৰি হত্যা কৰিছিল পূৰ্ণিমা উৰাঙক আৰু 10 বছৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এই গোচৰৰ আদালতে 4জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে দিলিৰাম বে অনিমা ৰংহাংপি ৰাজু বে আৰু নৰেন ৰংহাঙক যাৱজ্জীৱন কাৰাদণ্ড শাস্তি বিহিছে বিশ্বনাথ চাৰিআলি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে সুদীৰ্ঘ 10টা বছৰৰ পাছত ন্যায় লাভ কৰা পৰিয়ালটোৱে নিউজ লাইভৰ কেমেৰাৰ আগত হুকহুকাই কান্দি উঠিল অভিযুক্ত আছিলে 17 জনৰ এজন ঢুকাইছে আৰু 16 জনৰ বিৰুদ্ধে ট্ৰায়েল চলিছিলে আৰু চলাৰ পিছত এই 4জনৰ বিৰুদ্ধে যথেষ্ট সাক্ষী প্ৰমাণ পাই পেলাই তেওঁলোকৰ কাৰাদণ্ড বিহাইছে এই গোচৰটো হৈছিলে 2015 চনৰ 20 জুলাইত তেওঁলোকৰ নাম আছিলে আসামী কেইজনৰ নাম আছিলে দিলিৰাম বে অনিমা ৰংহাংপি ৰাজু বে নৰেন ৰংহাক এই 4জনক মানে দোষী সাব্যস্ত পাইছে আৰু বাকী কেইজনক আদালতে তেওঁলোকৰ বিৰুদ্ধে তেনেকুৱা সাক্ষী প্ৰমাণ নোপোৱাত তেওঁলোকক খালাজ দিছে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক জ্ঞান পাণ্ডে নিশ্চয়কৈ বিশ্বনাথৰ ডাইনী হত্যাৰ অপৰাধৰ বাবে 4গৰাকী অপৰাধীক ইতিমধ্যে আজীৱন কাৰাদণ্ডলৈ জেল হাজতলৈ প্ৰেৰণ কৰিছে বিশ্বনাথৰ কুমুদ বৰুৱা আদালতে এই মুহূৰ্তত মই উপস্থিত আছো বিশ্বনাথৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ভীমাজুলি সেইগৰাকী মহিলা বাসগৃহ 10 বছৰৰ পিছত আপুনি ন্যায় পাইছে কি 10 বছৰত যেতিয়া মাক সন্দেহ কৰি হত্যা কৰিলে আৰু এতিয়া যিটো মানে আমাৰ সাংবাদিকে ধৰ এই কেইজন গৰাকীক এৰেষ্ট কৰি লৈ গ'ল মই অকমান মায়ে শান্তি পাব বুলি কি নাম আছিল আপোনাৰ মা পূৰ্ণি উৰাং কি হৈছিল 10 বছৰ পূৰ্বে আচলতে কি হৈছিল ঘটনাটো আমি আছিলো গোটেই পথাৰত গোটেই বুৱাৰী চুৱাৰী আমি 3টা ভাই ককাই পথাৰত সেইদিনাখন লাষ্ট খেতি আছিলে শেষ কৰিম বুলি আৰু আমি অহা নাই ভাত খাবলৈ আমাৰ মাহঁতে খানা পিনা বনাই আছে তাৰপিছত ভাইটি আহিলে এই তেতিয়া কৈছে যে নাই তোৰ মাক বোলে মাৰপিট কৰি আছে বেলেগ এটা ক'লে তাৰপিছত দৌৰি আহি একদম পুৰা মাৰপিট কৰি আছো মই বুজাইছো ইহঁতক বুজি নাপালে তেতিয়া মই থানালৈ ফোন কৰিলোঁ ফোন কৰাৰ পিছত থানালৈ মানুহ আহোঁতে অকণ দেৰি হ'ল দেৰি হোৱাত বালিচাং তাৰপিছত দেৰি হ'ল অকণমান আহিবলৈ ইহঁতে মাক লৈ পেলাই ইহঁতে চিৰচিত কৰি দিলে আৰু হত্যা কৰিয়ে দিলে ইহঁতে আৰু আমিতো চাবই নাপালোঁ তাৰপিছতে আকৌ আমাৰ প্ৰশাসন আহিলে আহি পেলাই আৰু গৈ আনি লৈ গ'ল সেই সময়ত 17জনক গ্ৰেপ্তাৰ কৰিছিলে 17জনক গ্ৰেপ্তাৰ কৰিছিলে মানুহটো আছিলে বহুত আছিলে ইহঁতৰ মানুহ 35জন মান মানুহ আছিলে আজি যিকেইজন 4গৰাকী অপৰাধী 4গৰাকীক যিহেতু তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিছে আজীৱন কাৰাদণ্ড তেওঁলোকক দণ্ড দিছে এই 4গৰাকী কেনে আছিল সেই সময়ত এই 4গৰাকী সেই মেইন আছিল নেকি মেনে আছিলে ইহঁতে মেনে আছিলে আৰু তাৰ ভিতৰত আৰু আছিলে মানুহ তাৰ ভিতৰত আৰু আছিলে এতিয়া 4জনকহে লৈ গ'ল আৰু বাকী কেইটাতো আছে আপুনি ভাবিছিলে এনেদৰে ন্যায় পাম বুলি 10 বছৰৰ পিছত ন্যায় পাম বুলি তো আশা কৰিছিলো
আজি নিয়াই 4জনক লৈ গ'ল যে অকণমান ভাল লাগিলে আৰু ভাল লাগিছে আপুনিও পুত্ৰ মই লেইলা ওৰাম আপুনি লেইলা ওৰাম কওকচোন কেনেকুৱা লাগিছে আজি সেই 4জন কালপীঠক অৱশেষত দণ্ড পালে এতিয়াতো অলপ হ'লেও শান্তি পাইছে মায়ে এতিয়া আমাকো অলপ ভাল লাগিলে আৰু কি ক'ম সেইদিনা ক'ত আছিল আপুনি মই পথাৰত আছিলো মই কঠীয়া ল'ব আহিছিলো মোৰ এই ল'ৰাটো সৰু আছিলে ইমানটোৱে আছিলে তেতিয়া মোৰ ঘৰ আইতাত আছিলে মই ইফালে পৰা সিহঁতক সুধিলো ক'ত যাওঁ সিহঁতে ক'লে এইফালে যাওঁ এতিয়া মই কঠীয়া লৈ গ'লো মোৰ চাইকেলত চল্লিছ মুঠামান কঠীয়া আছিলে সেইখন মই চিধা গুচি গ'লো মই সিফালে ঘৰতে কিবা হ'ব বুলি মই ইয়াতে নহ'লে চাইকেলে পেলাই আহিলো হয় কি কম মই ক'লে একদম মানে খঙে উঠি যায় কি কম আৰু ভগৱান আজি ন্যায় পাইছে আপুনি আপোনাৰ পৰিয়ালবৰ্গ ভাল লাগিলে যি হ'লেও ভাল লাগিলে এতিয়া মাৰ কথা ক'লে চাই ইমান সৰুৰ পৰা আমাক ডাঙৰ কৰিলে জুই দিব নাপালো তেওঁলোকে আপোনাৰ মাক ডাইনী ইয়াৰ পৰা লোৱাটো মই নাজানো মই ৰাস্তাতে সুধিছো পিছত দাদা এইফালৰ পৰা মই পিছত আহিছো দাদা তাতে সোমাই আহিলে দাদাক মাতিব ধৰিছিলে সিহঁতে দাদাক ক'লো বল ইয়াতে নাথাকিবি ঘৰত বল দাদা আহিলে তাৰপিছত আহিলে আকৌ আমাৰ বালিচাঙৰ কি পুলিচ বিলাক তাৰপিছতে মই নিজে গ'লো চাইছো দাদা মাৰ কি বোলে মূৰটো এক চাইড দেহাটো এক চাইড মই উঠাই পেলাই যেনে তেনে আনিলো ইয়াৰ পৰা এনে এইফালে আনিব নিদিলে এইফালে পৰা আনিলো যেনে তেনে নদী আজি 4গৰাকী সেই ব্যক্তিক জড়িত আজীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছে এতিয়া আজীৱন তেওঁলোক জেলত থাকিব সন্তুষ্ট নে সন্তুষ্ট মই এনেকা হলে ভাল আৰু কেতিয়াও এনেকা হ'ব নালাগে আমাৰ এই অসমত কি ক'ব ন্যায়পালিকা কি ক'ব প্ৰশাসনক কেনেকৈ ক'ব 10 বছৰৰ পিছত আপোনাক ন্যায় দিছে যিহেতু ধন্যবাদ দিছো মই নমস্কাৰ কৰি শান্তি পালে এতিয়া মোৰ মনটো অলপ শান্তি লাগিলে আৰু চাব কিয় নাচাব নিজৰ ল'ৰা ছোৱালী কেনেকা নাচাব আপোনাৰ মা আত্মাই শান্তি পাইছে কেতিয়াবা সপোনতো দিয়ে মই শান্তি পোৱা নাই বুলি লেকিন মই মনে মনে থাকি যাওঁ ঘৰতো নকওঁ কি দেখে সপোনত কি দেখি সপোনত দিয়ে এই মই এইফালে এক্সট্ৰা থাকি আছো দেউতাও আছে এইফালে দেউতাৰ লগত নাযায় কয় যে মই অলপ সপোনত মানে আজি হ'লে মই একদম পুৰা শান্তি পালো আৰু নকওঁ বেছি হয় জ্ঞান পাণ্ডে আপোনাক ধন্যবাদ জনাইছো